নমস্কাৰ বন্ধুসকল জ্যোতিপাত খালাৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম এটা ইম্পৰ্টেণ্ট নটিচ ইতিমধ্যে আহি পৰিছে এলপিইউপিৰ ক্ষেত্ৰত গতিকে এতিয়া ৰাতিয়ে ভিডিঅ'টো বনাবলগীয়া হ'ল চাওক নটিচখন আহিছে ডিডব্লিউৰ ফালৰ পৰা এয়া চাই লওক গভৰ্ণমেণ্ট অফ আছাম ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম কাহিলীপাৰা গুৱাহাটী 19 ঠিক আছে আজিৰ ডেটটোত দিছে নটিচখন অকণমান পঢ়ি দিছোঁ it is for information to all concerned that the second phase of physical document verification of candidates who have successfully submitted their online application and uploaded the relevant document in support of their candidates against advertisement number amuk hetu di dise 26/12/2023 sonate asile for the recruitment of post of regular teacher LPUP school under DEE Assam is schedule for follow date to দিছে যে 27 তাৰিখৰ পৰা স্টাৰ্ট হ'ব মানে পৰখিলৰ পৰা স্টাৰ্ট হ'ব আৰু 8 জুলাই লৈকে স্টাৰ্ট হ'ব ঠিক আছে ৰিপৰ্টিং টাইম 1 hour before the schedule time that mentioned below venue to দিছে যে ৰহিকা আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ইন্টাৰনেশ্যনেল গেষ্ট হাউস কাহিলীপাৰা গুৱাহাটী 781022 আৰু দিছে দা লিষ্ট অফ ক্যান্ডিডেট এখিনি এই ছাত্ৰ ছাত্ৰীসকলৰ নাম আহিছে সেকেন্ড ফেজ ভেৰিফিকেশন এতিয়া এখিনি নামখিনি কৈ নিদিও বহুত দীঘলীয়া কিন্তু মেইন কথাটো ইয়াৰ পিছতে আছে সকলোৰে নাম অহা নাই আমি ভাবিছিলো যে এটা ফাৰ্স্ট ফেজ এটা সেকেন্ড ফেজ দুটা হ'ব কিন্তু ইয়াৰ পিছত আৰু এটা হ'ব আসলতে চাই লওক টোটাল ছাত্ৰ ছাত্ৰীৰ নাম আহিছে ছাত্ৰ ছাত্ৰী বুলি কৈছো পৰীক্ষাৰ্থীৰ নাম আহিছে 1618 গৰাকীৰ নাম আহিছে আৰু লাষ্টত নোট এটা লিখি দিছে এই নোট গিটা আপোনালোকে ভালকৈ পঢ়ি ল'ব এইগিটা বহুত ইম্পৰ্টেন্ট হয় মই ওপৰে গাই দিছো এক নম্বৰটো আছে যে দা ক্যান্ডিডেট আৰ হিয়াৰবাই আস্কড টু complete the notice regarding proof in service teacher only for the candidates 18 TLF NIS সকলৰ কাৰণে এটো দিয়া হৈছে যি সকলে মানে 17 জুনত এখন নোটিস আহিছিলে তাত কি কৈছিলে যে ইন সার্ভিস টিচাৰৰ যোনখিনি ডকুমেন্ট লাগে সেই ডকুমেন্টখিনি প্ৰয়োজন হ'ব গতিকে তেওঁলোকে যি ডকুমেন্ট বিচাৰিছে সকলোবিলাক লৈ যাব লাগিব 17 তাৰিখে এখন নোটিস দিছিলে ঠিক আছে এখন নোটিস অলৰেডি পাইছে যেনেকৈ আপোনালোকৰ ৰেজিষ্টাৰ নম্বৰ বা এপয়েন্টমেন্ট লেটাৰ তেনেকুৱা কিছুমান ডকুমেন্ট আছিল সেই বস্তুখিনি লৈ গলে হ'ল তাৰ পিছত 2 নম্বৰ পইণ্টটো দিছে যে দা ক্যান্ডিডেট আৰ ৰিকুৱেষ্ট টু ব্ৰিং সেলফ এটেস্ট ফটোকপি মানে আপোনালোকৰ যোনখিনি ডকুমেন্টছ আছে যি ডকুমেন্টছ আছে ধৰ এলপি কাৰণে কি হল ডিএলএড সাৰ্টিফিকেট এছএছএলসি হাই সেকেন্ডাৰী যোনখিনি ডকুমেন্ট আছে বা কাষ্ট সাৰ্টিফিকেট সকলোতে কি কৈছে যে নিজৰ সেলফ এটেস্ট কৰি লৈ যাব তাৰ উপৰি যোনখিনি এক্সট্ৰা সাৰ্টিফিকেট যেনেকৈ এনসিসি কালচাৰেল বা স্পোর্টস সেখিনি আছে যদি সব সেলফ এটেস্ট কৰি লৈ যাব ঠিক আছে তাৰ পিছত 3 নম্বৰ পইণ্টটো আছে যে দা ক্যান্ডিডেটস আৰ ৰিকুৱেষ্ট টু ব্ৰিং অল দা একনলেজমেন্ট অফ অনলাইন এপ্লিকেশনস ইফ এপ্লাই মাল্টিপল টাইমস of multiple post of both LP and UP ঠিক আছে ইয়াত কৈছে যে যদি আপুনি মানে এবাৰতকৈ বেছি এপ্লাই কৰিছে বেলেগ ডিস্ট্ৰিক্টত বা বেলেগ পোষ্টৰ কাৰণে তেনেহলে হে একনলেজমেন্ট ৰিসিপ্টটো আপোনালোকে লৈ আহিবলৈ কৈছে তাত জমা ল'ব ঠিক আছে হেতু এটা প্ৰয়োজনীয় বিষয় 4 নম্বৰটো ইম্পৰ্টেন্ট হয় হেতু কি যে দা ক্যান্ডিডেট উইল বি cancelled forthwith এটোৰ মানে মূল কথাটো হৈছে যদি আপোনালোকে কিবা ভুৱা ডকুমেন্টছ দিছে ফেক ডকুমেন্টছ দিছে বা কিবা ইলিগেলি কৰিছে যোনটো মানে আগতে মেনশন আছিলে যোনটো মানে ৰুলত নপৰে তেতিয়া কি কৰিব যে প্ৰথম কথা হৈছে যে তেওঁক ইয়াৰ পৰা কেনসেল কৰি দিব 2 নম্বৰ কথা যে তেওঁ মানে গভৰ্ণমেন্ট জবত কেতিয়া এপ্লাই কৰিব নোৱাৰে আৰু 3 নম্বৰ কথা যে তেওঁৰ ওপৰত এটা লিগেল একচনো লোৱা হ'ব গতিকে ফেক ডকুমেন্ট চেক কৰোতে ধৰা পৰিলে দিগদাৰ আছে ঠিক আছে তাৰ পিছত কি কৈছে যে একেবাৰে শেষৰ পইণ্টটো আছে যে একদম ইম্পৰ্টেন্ট পইণ্ট হয় এটো লিখা আছে যে দা নেক্সট ফেজ অফ ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশন উইল বি স্টার্ট 1 জুলাই 2025 দা লিষ্ট উইল বি পাবলিশ ইন দা ওয়েবসাইট DW ওয়েবসাইটত প্ৰকাশ হ'ব মানে কি আছে যে নেক্সট যোনটো আকৌ মানে ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশন হ'ব ফাৰ্স্ট এটোটো সেকেন্ড লাইষ্ট যোনটো থাৰ্ড হ'ব থাৰ্ডটো কি হ'ব যে 1 জুলাই পৰা হ'ব আৰু তাৰ আগতে মানে তাৰ আগতটো পাবলিশ হ'ব লাগিব এতিয়া মানে অকল 30 তাৰিখলৈকে ওলাইছে গতিকে 3 দিন বা 4 দিনৰ ওলাইছে 27 তাৰিখৰ পৰা হ'ব 1600 ক্যান্ডিডেট 1618 জন ক্যান্ডিডেট ওলাইছে আৰু যাৰ নাম নাই আহা তেওঁলোকে কোনো চিন্তা কৰিব নালাগে যাৰ ভাল মাৰ্ক আছে বা যিমানটো আশা কৰিছে সিমানটোলৈকে আহিব আৰু এখন নোটিস আহিব গতিকে সেই নোটিসখনৰ বিষয়ে নিশ্চয় মানে 2 দিনৰ ভিতৰতে DW ওয়েবসাইটত পাই যোৱা যাব ঠিক আছে আৰু ইয়াত টাইমটো দিয়া নাই কেটা বজাত যাব লাগিব কি কথা সেইখিনিও হয়তো সোনকালে টাইম মেনশন কৰি দিব
ঠিক আছে আজিৰ ভিডিঅ'টো লৰালৰিকৈ বনাবলগীয়া হ'ল ঠিক আছে এইখিনিয়ে আছিলে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ জয় আই অসম